খিলঞ্জীয়া যিসকল গৰীয়া জনগোষ্ঠীৰ লোক যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোকৰ ওপৰত নটিচ জাৰি কৰি হাৰাশাস্তি কৰাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোনো কাৰণতে মানি ল'বলৈ আমি নোৱাৰোঁ। আমি এছআৰৰ বিৰোধী নহয়। আমি জানো যে নিৰ্বাচন আয়োগে এটা নিৰ্দিষ্ট সময়ৰ অন্তৰত এছআৰৰ জৰিয়তে ভোটাৰ তালিকাখন বিশেষ এটা পৰীক্ষা কৰে। এইটো এটা আদৰণীয় পদক্ষেপ, প্ৰতিবাৰ হৈ থকা বিষয় এটা। কিন্তু এই এছআৰৰ গইনা লৈ বিজেপি চৰকাৰখনে খিলঞ্জীয়া লোকসকলক যে হাৰাশাস্তি কৰিছে সেইটো আমি কেতিয়াও মানি ল'ব আমি নোৱাৰোঁ। আমাৰতো স্পষ্ট কথা, যিসকল ভুৱা অভিযোগকাৰীয়ে আমাৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল সেই ভুৱা অভিযোগকাৰীসকলৰ নাম অতি শীঘ্ৰে প্ৰশাসনে ৰাজহুৱা কৰিব লাগে আৰু তেওঁলোকক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু প্ৰদেশ কমিটিৰ নিৰ্দেশক্ৰমে আমি জিলা আয়ুক্ত মহোদয়ক লগ কৰিলোঁ আৰু আমি আমাৰ এছআৰৰ নামত আমাৰ ভোটাৰ্ছসকলক যি ধৰণৰ হাৰাছমেণ্ট দিছে সেই সম্পৰ্কে তেওঁক আমি অৱগত কৰিলোঁ। তেওঁ আমাক সম্পূৰ্ণভাৱে আশ্বাস প্ৰদান কৰিছে যে কোনো ইলিগেল এক্টিভিটিছ এছআৰ সম্পৰ্কত তেওঁ এক্সেপ্ট নকৰিব আৰু সম্পূৰ্ণ যে ইণ্ডিজিনাছ পিপুলবিলাকে যে হাৰাছমেণ্ট নাপায় সম্পূৰ্ণৰূপে আমাক আশ্বাস দিছে। আৰু আমি সেইকাৰণে আমি নিশ্চিত হৈছোঁ যে আমাৰ যিসকল ইণ্ডিজিনাছ পিপুল এছআৰৰ নামত হাৰাশাস্তি নহ'ব। আমি আজি তেখেতে আশ্বাস দিয়াৰ কাৰণে আমি সন্তুষ্ট লাভ কৰিছোঁ আৰু আমি ভাবোঁ আমাৰ জনসাধাৰণৰ পুনৰ এনেকুৱা এটা হাৰাছমেণ্ট নহ'ব।